আজি দুপৰীয়া সাজত বনাব লৈছোঁ স্কচ ভাজি, দাইল অমিতাৰে বনাইছোঁ, তিলৰ চাটনি আৰু ইপিনে পকৰি বনাম। বেচন লৈ লৈছোঁ, চুজি লৈ লৈছোঁ, অকণ বন্ধাকবি নিমখেৰে সানি থৈ দিছিলোঁ অকণমান টাইম 10 মিনিটমান কোমলিবলৈ। তাৰপিছত তাতে বেচন দি দিলোঁ, চুজিখিনিও দি দিলোঁ, পিঁয়াজ জলকীয়া, পিঁয়াজ এটা কাটি লৈছিলোঁ, নিমখ অকণ দি দিলোঁ, হালধি অকণ দিলোঁ, কাশ্মীৰী জিৰাৰ গুড়ি দি দিলোঁ, কাশ্মীৰী লাল মিৰ্চ দিলোঁ। এনেকৈ মিশ্ৰণখিনি অকণ অকণ পানী দি মিলাই থাকিব, একেলগে বেছিকৈ পানী দি নিদিব, পনীয়া হৈ যাব। এয়া এনেকুৱা হৈছে চব, এয়া গোটেইখিনি মিশ্ৰণখিনি একেলগে মিক্স কৰি ল'লোঁ। তেল গৰম হৈছে, কেৰাহী গৰম হৈছে, এটা এটাকৈ দি দিলোঁ। মই সৰু সৰুকৈ বনাইছোঁ, চামুচেৰে দি দিছোঁ। ফ্লেমটো মিডিয়ামত ৰাখিব, হাইত নিদিব। হাইত দিলে ভিতৰখিনি নিসিজিব আৰু কেঁচা হৈ থাকিব। এতিয়া দেখিছে কি ধুনীয়া কালাৰ হৈছে। নমাই ল'লোঁ, এটা এটাকৈ নমাই ল'লোঁ। এনেকুৱা আপোনালোকে বনাব। এয়া আছে, এয়া হৈ গ'ল বন্ধাকবি পকৰি, বন্ধাকবি বেচন চুজি পকৰি। কি ধুনীয়া কালাৰ। এয়া আজি দুপৰীয়াৰ দাইল, পকৰি, স্কচ ভাজি, তিলৰ চাটনি। এনেকৈয়ে আমি আজি দুপৰীয়া সাজ খালোঁ।